নমস্কাৰ, মোৰ নাম অভিনীত বি পাঠক। মই অসম জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰ। এইবাৰ গৰম বন্ধত মই ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ ছামাৰ হবি কেম্পৰ ফান উইথ ইলেক্ট্ৰনিক্স এণ্ড ৰবটিক্স নামৰ এই শিতানত অংশগ্ৰহণ কৰিছিলোঁ। এই শিতানত অংশগ্ৰহণ কৰি মই খুবেই আনন্দিত হৈছোঁ। ইয়াৰ লগতে মই বহুতো নতুন নতুন কথা শিকিছোঁ। ইয়াতে আমি আগতে মা দেউতাক কৈ থাকোঁ, মা মোক ৰিমট কণ্ট্ৰল গাড়ী লাগে, দেউতা মোক ৰিমট কণ্ট্ৰল গাড়ী লাগে। তাৰপিছত আমি আগতে এনেকৈ সুধি আছিলোঁ, পিছে এইবাৰ আমি নিজে কেইঘণ্টামানৰ ভিতৰতে এখন ৰিমট কণ্ট্ৰল গাড়ী প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলোঁ। ইয়াৰ লগতে আমি ৰবটৰ মগজুই কেনেধৰণে কাম কৰে, আমাৰ যেনেকৈ হাতৰ গাঁঠি আৰু ৰবটৰ হাতৰ যে গাঁঠি কাম কৰিবলৈ আজি আমি কিছুমান ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হয়, সেই বিষয়েও শিকিলোঁ। লগতে ইয়াতে আমাক শেষৰ দিনাখন যি ৰকেট শ্ব' দেখালে, সেইখিনি চাইও আমি খুবেই আনন্দিত হৈছোঁ। ইয়াতে পোৱা ছাৰ বাইদেউ, শিক্ষক শিক্ষয়িত্ৰীসকল খুবেই ভাল। ধন্যবাদ।